যে হৈ গ'ল দেখোন ইয়াক হস্পিটেল লৈ যাব লাগিব লগালগ ৰাম ৰাম ক'ৰ পৰা যায় ওলালেহি হয় ছাৰ বিশেষ একো হোৱা নাইতো তাৰ হুঁচ আহি হয় কিন্তু কিবা প্ৰব্লেম নহয়তো ভাগ্য ভাল মিষ্টাৰ বৰুৱা তাৰ বেছি একো হোৱা নাই মই মেডিচিন দুটামান দিছোঁ আপুনি সেইকেইটা কণ্টিনিউ কৰাব থেংক গড ক'ৰ পৰা যে দৌৰি আহি পেলাই মোৰ গাড়ীখনৰ সন্মুখত পৰি দিলেহি নহয় বাৰুকৈ মই লাহে লাহে চলাইছিলোঁ বুলিহে ঢাকাটো লাগিলে নহ'লে যে ক'ত গৈ ফুৰি পৰিলেগৈ হয় তাকেহে ভগৱানে আপোনাক কৃপা কৰিলে নহ'লে আজি কি হ'ল হয় কোনো ঠিক নাই বাৰু মোৰ পেচেণ্ট এটা চাবলগীয়া আছে আপুনি পেচেণ্টক বৰ্তমান লৈ যাব পাৰিব অ' আচ্ছা আচ্ছা ঠিক আছে বাৰু ডক্টৰ মই আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আপুনি যাওক দিয়ক ঐ ল'ৰা তই ক'ৰ পৰা এনেকৈ দৌৰি আহিছিলি হা মৰিব খুজিছিলি নেকি তই হা তই মৰিবলৈ আৰু বেলেগ গাড়ী বিচাৰি নাপালি মোৰ গাড়ীখনহে বিচাৰি পালি হা মোৰ গাড়ীখনৰ আগত পৰি মৰিবলৈহে চাই আছিল তই আৰে তই দেখোন উত্তৰ দিয়াৰ সলনি কান্দিছহে কি হ'ল তোৰ হা কিয় এনেকৈ দৌৰি আহিছিলি মই গাড়ী আগত পৰিম বুলি অহা নাছিলোঁ মানে মই এখন দোকানৰ পৰা এপেটি বিস্কুট চুৰ কৰিছিলোঁ সেইকাৰণে মোক মানুহ কেইজনমানে খেদিবলৈ দৌৰি আহিছিল আৰু মই বাচিবৰ কাৰণে দৌৰি আহোঁতে আপোনাৰ গাড়ীৰ সন্মুখতে হৈ পৰিলোঁ বিস্কুট চুৰ কৰিছিলি হা তই কিহৰ কাৰণে লোকৰ দোকানৰ পৰা বিস্কুট চুৰ কৰিছিলি আৰু তোৰ ঘৰ ক'ত কি নাম তোৰ কি কথা কি বতৰা অঁ মই পেটৰ ভোকত থাকিব নোৱাৰি বিস্কুট চুৰ কৰিছিলোঁ মোৰ নাম ৰমেন মোৰ ঘৰ গাঁৱত মোক দেউতাই ঘৰৰ পৰা উলিয়াই দিছে পঢ়া শুনা নকৰাৰ বাবে দেউতাই মোক বহুত মাৰিলে সেইকাৰণে ময়ো ঘৰৰ পৰা ওলাই গুচি আহিলোঁ খঙতে মোৰ পঢ়া শুনাত মন নবহে মই কি কৰিম কিন্তু দেউতাৰ মতে পঢ়ি শুনি মই চাকৰি কৰিব লাগে সেইকাৰণে ঘৰতে নাথাকোঁ ঘৰৰ পৰা পলাই গুচি আহিছোঁ মই চহৰলৈ বুলি আৰু মই এনেকৈ আহি ভোকত থাকিব নোৱাৰা হয় সেই দোকানখনত চুৰ কৰিছিলোঁ কি ল'ৰাও তই হা তই বাপেৰে পিটিলে বুলি ঘৰৰ পৰা ওলাই আহিলি পঢ়িব নোৱাৰো বুলি হা কি কথা কৈছ তই এইবোৰ মই সঁচাকৈ কৈছোঁ মোৰ পঢ়াত অকণো মন নাথাকে মোৰ কাম বন কৰাতে দেখা ঠাণ্ডা কিন্তু দেউতাই মোক অকল পঢ়াটো বিচাৰে মোক সদায় মাৰপিট কৰে মদ খাই আহি মোক বহুত মাৰে সেইকাৰণে মই ঘৰৰ পৰা একেবাৰে ওলাই আহিছোঁ মোৰ মাও নাই অকল দেউতাই মোক বহুত মাৰপিট কৰি অত্যাচাৰ কৰি থাকে সেইকাৰণে চিৰদিনৰ পৰা ঘৰে এৰি গুচি আহিছোঁ মই আৰু সেইখন ঘৰলৈ কেতিয়াও উভতি নাযাওঁ কি কওঁ তই ঘৰলৈ উভতি নক'লে নহ'ব নহয় তই ঘৰলৈ উভতি যাবই লাগিব তোৰ বাপেৰে চাগে তোক বিচাৰি ফুৰিছে নহয় মই আপোনাক কাম কৰিছোঁ আপুনি মোক ঘৰলৈ যোৱাৰ কথা নক'ব পাৰে যদি মোক ইয়াত কাৰোবাৰ মানুহৰ ঘৰত কাম কৰা ল'ৰাকে সোমাই দিয়কচোন মই ঘৰলৈ উভতি যাব নিবিচাৰোঁ মোৰ মদাহী দেউতাই মোক বহুত মাৰপিট কৰে সেইকাৰণে মই ঘৰলৈ উভতি যাব নিবিচাৰোঁ পাৰে যদি আপুনি মোক কোনোবা মানুহৰ ঘৰতে কাম এটাত সোমাই দিয়কচোন আপোনাৰ বহুত উপকাৰ হ'ব অঁ কথা সেইটোৱে নেকি তোক কামত সোমাই দিব লাগে ন মোৰ ঘৰতো পিছে কাম কৰা ল'ৰা এটাৰ প্ৰয়োজন হৈ আছিল ব'ল তই মোৰ ঘৰতে থাকিবি তোৰ তেতিয়াহ'লে মদাহী বাপেৰৰ মাৰ খাই থাকিবলৈ মন নাই যদি ঘৰলৈ নাযাওঁ তেতিয়াহ'লে ব'ল মোৰ ঘৰতে তই কাম কৰিবি মোক দৰকাৰী হৈ আছিলে ল'ৰা এটা ব'ল মোৰ ঘৰলৈকে ব'ল ৰিংকি ৰিংকি ক'ত আছা মাজনী এইফালে আহাচোন মাজনী ইয়াৰ কাহিনী বহুত মই তোমাক পিছে পৰেও ক'ম যোৱা তুমি জেনিক ক'বা যে ইয়াৰ বাবে ভাত কেইটামান দিবলৈ ই বৰ ভোকত আছে ৰমেন চা তই ভাত পানীকেইটা খাই তোক মাজনী এটা ৰুম দেখাই দিব তই তাতে অলপ আৰাম কৰিবি তাৰপাছত মই অফিচৰ পৰা অহাৰ পাছত তোক ঘৰখনত কি কি কাম কৰিব লাগে সকলোবোৰ মই দেখাই বুজাই দিম তাৰপিছৰ পৰা তোৰ কাম আৰম্ভ হ'ব বুজিলি নহয় ভাতকেইটা খাই অকণমান ৰেষ্ট ল'বি হ'ব ছাৰ ৰিংকি মাজনী তুমি ইয়াৰ গেষ্ট ৰুমটো দেখাই দিবা ই অলপ তাতে ৰেষ্ট ল'ব মানে ই মোৰ গাড়ীৰ সন্মুখতে পৰিছিলে ভাগ্য ভাল বেছি ডাঙৰ দুৰ্ঘটনা নহ'ল সেইবাবে তাৰ গাটো অলপ অসুস্থ ভাতকেইটা খাবলৈ দি তাক তাতে ৰেষ্ট ল'বলৈ দিবা হা অ'কে তেতিয়াহ'লে মই এতিয়া অফিচ যাওঁ আৰু মাকো লগতে অফিচৰ পৰা মই লৈ আহিম তুমি ধুনীয়াকৈ থাকিবা হা মাজনী মই গৈ থাকোঁ আৰু এইবোৰ কি কাপোৰ পিন্ধিছ ইমান ফটা চিটা কাপোৰ পিন্ধিছ তোৰ কি ভাল কাপোৰ এযোৰ নাই নেকি হা নাই যে নাই ভৰিত চেণ্ডেল এযোৰ নাই আমাৰ ঘৰটোৱে লেতেৰা কৰি দিছে ইমান ধুনীয়াকৈ মুচি থোৱা আছিলে মোৰ নাম ভিক্ষাৰী নহয় মোৰ নাম ৰমেন মোৰ ঘৰ গাঁৱত ভিক্ষাৰীটোক ভিক্ষাৰী বুলি ক'লে ৰাস্তাই গৈছেগৈ তোৰ নিচিনা ফটা কাপোৰ পিন্ধা মানুহ ভিক্ষাৰী বুলিয়ে কয় বুজিছ মই বৰ দুখীয়া ঘৰৰ ল'ৰা আৰু মই মোৰ দেউতাই মোক মাৰপিট কৰা দেখি ৰাতিয়ে যেনেকৈ যি কাপোৰ পিন্ধি আছিলোঁ তেনেকৈয়ে ঘৰৰ পৰা দৌৰ মাৰিছিলোঁ সেইটো কাৰণে ভৰিত চেণ্ডেল এযোৰ নাই বা ভাল কাপোৰ এযোৰ পিন্ধি আহিব নোৱাৰিলোঁ সেই বুলি তুমি মোক ভিক্ষাৰী বুলি ক'ব লাগেনে মোক ৰমেন বুলি মাতিবা মই তোমালোকৰ ঘৰত এতিয়াৰ পৰা কাম কৰিম কাপোৰ ধুব
ভাতকেইটা খোৱাৰ আগতে মোৰ কাপোৰ কেইটামান তিয়াই থোৱা আছে ধুই দিবিগৈ ধুই দিম বাৰু, কোনো কথা নাই, কিন্তু মই আগত কিবা এটা খাব লাগিব। দুদিন ধৰি ভালকৈ একোৱেই খাবলৈ পোৱা নাই মই। জেনি জেনি এইফালে আছোন। মাজনী কোৱাচোন, কিবা লাগিছে নেকি তোমাক? জেনি, আজিৰ পৰা আমাৰ ঘৰত আৰু এটা কাম কৰা মানুহ আহিল। তুমি ইয়াক বৰ্তমান ভাত কেইটামান দি লোৱা। এই বোলে দুদিন ধৰি একোৱেই খোৱা নাই, তাৰপাছত ইয়াক পুৰা কামত লগাব লাগিব। আজি তুমি মোৰ কাপোৰ ধুব নালাগে, ই মোৰ কাপোৰ ধুব। তুমি ইয়াক প্ৰথমতে ভাত কেইটামান সোনকালে দি দিয়া, যি বনাই থোৱা আছে তাকে দি দিয়া, একো ভালকৈ বনাই দিব নালাগে। পেটৰ ভোকত বেচেৰাই ক'ব নোৱাৰা হৈ আছে, চেহেৰাটো চোৱাচোন তাৰ। বাৰু মাজনী, মই তাক ভাতকেইটা দিম বাৰু। ঠিক আছে দিয়া, ভাতকেইটা খুৱাই ইয়াক মোৰ ৰুমলৈ লৈ আহিবা মোৰ কাপোৰখিনি দিবৰ বাবে। হ'ব দিয়া, লৈ যাম বাৰু। আই দেখি ভোকতে তাৰ মুখখন শুকাই আছে হেৰ। ল'ৰা, কি নাম তোৰ? হা, ঘৰ ক'ত? তই ইয়াত কেনেকৈ ওলালিহি? বাইদেউ, মোৰ বহুত দীঘলীয়া কথা। মোৰ ঘৰ গাঁৱত। মোৰ দেউতা এটা মদাহী, মোৰ মা নাই। দেউতাই মোক মাৰপিট কৰে সদায়। মই সদায় ঘৰত ভাত পানীৰ পৰা বনোৱাৰ পৰা আৰম্ভ কৰি সকলো কাম কৰিব লাগে। আৰু দেউতাই মোক তাৰ মাজতে পঢ়িবলৈ দিয়ে, কিন্তু পঢ়াৰ বস্তুবোৰ যোগাৰ দিব নোৱাৰে। কেৱল মদ খাওঁতেই দিন যায়। মোক অকল পঢ়িবলৈ কয়। মই বোলে চাকৰি কৰি দিব লাগে সোনকালে পঢ়ি। এইটো বাৰু কেনেকুৱা কথা হ'ল নহয়নে বাৰু? মই বাৰু অতি সোনকালে পঢ়ি কেনেকৈ চাকৰি এটা কৰিলোঁ। ইফালে মোৰ পঢ়াত মনো নবহে। মই পঢ়িব নোৱাৰোঁ বুলি কোৱা মোক মাৰপিট কৰে। হকে বিহকে মোৰ ওপৰত খং কৰি মোক অত্যাচাৰ কৰে। আৰু মই সিদিনাখন ঘৰৰ পৰা ওলাই গুচি আহিলোঁ। তাৰপাছত কি হ'ল কচোন? সিদিনাখন দেউতাই মোক বহুত বেয়াকৈ মাৰিলে। আৰু মই সিদিনাখনেই সিদ্ধান্ত ল'লোঁ যে মই এইখন ঘৰত নাথাকোঁ। মই পলাই ক'ৰবালৈ গুচি যাম। ক'ৰবাত বেলেগৰ ঘৰত কাম বন কৰি হ'লেও মই অন্ততঃ শান্তিত থাকিব পাৰিম, সেইবুলি মই পলাই আহিছিলোঁ। আৰু আহি মই এজোপা গছৰ তলতে শুই আছিলোঁ। হঠাৎ সাৰ পাই মোৰ বৰ ভোক লাগিল, আৰু মই এখন দোকানৰ পৰা এপেটি বিস্কুট চুৰ কৰি খাবলৈ গৈছিলোঁ। বিস্কুটখিনি চুৰ কৰা দেখি দোকানীজনে মোক খেদি আহিলে। আৰু দৌৰি দৌৰি আহোঁতে মই এই ছাৰৰ গাড়ীখনৰ আগতে সৰি পৰিছিলোঁ। আৰু ছাৰক সকলো কথা ক'লত ছাৰে মোক ইয়াত কাম কৰিবলৈ বুলি লৈ আহিছে। দেহি, তোৰ কথাবোৰ শুনি মোৰ বৰ দুখ লাগিছে সঁচাকৈ। কিছুমান মদাহী বাবেকে ল'ৰা ছোৱালী মূল বুজি নাপায়। দেহি, হওক দে, তই অন্ততঃ ইয়াত পালেহি। ছাৰ বৰ ভাল মানুহ। তই এখন ঘৰতে কাম কৰিব পাৰিবি। ময়ো এখন ঘৰত কাম কৰা মানুহেই। তই এতিয়া মোৰ লগতে সৰু সুৰা কাম এটাত হাত বহাব পাৰিবি। তোক মই ভাত খাবলৈ দিওঁগৈ। দেহি, তোৰ মুখখন বৰ শুকাই গৈছে। হ'ব বাৰু বাইদেউ, কিন্তু আপোনাক কথা এটা সুধোঁ। এই ছাৰৰ ছোৱালীজনী দেখোন কথাবোৰ বৰ বেলেগ ধৰণৰ। আপোনাৰ দৰে ইমান ডাঙৰ মানুহ এজনীক দেখোন তাই তয়ময়কে আৰু আপোনাৰ নাম কাঢ়ি মাতিছে। কি ছোৱালীও এজনী, ইমান অহংকাৰী ছোৱালীনে? বোপায়ো, এইবোৰ ধনী ঘৰৰ ধনী অহংকাৰ থকা ছোৱালী। সিহঁতে মানুহক ব্যৱহাৰ কৰিব নাজানে। সিহঁতে কেৱল টকা পইচা চিনি পায়ো, মানুহৰ মৰম বুজি নাপায়। সেয়েহে মই এইখন ঘৰত কাম কৰা দেখি তাই মোক তেতিয়াৰ পৰাই মোৰ নাম কাঢ়িয়ে মাতে আৰু তয়ময়কে মাতে। ময়ো এইবোৰ কথাত গুৰুত্ব নিদিওঁ বোপাই। এইবোৰ কথাত গুৰুত্ব দিবলৈ গ'লে পেটৰ ভাত মুঠিনো ক'ৰ পৰা উলিয়াম। হয় দিয়ক, হ'লেও আৰু শুনি মোৰ বৰ বেয়া লাগিছে। ডাঙৰ মানুহক জানো নাম কাঢ়ি মাতিব লাগে? দেহি, তই যে ইমান কথাবোৰ বুজি পাইছ। সত্যৰে তোৰ ভোক লাগিছে নহয়, ভাত দিওঁ। ৰমেন এইখন ঘৰলৈ আহিলেই। সি যিমান যি কাম আছে সকলোবোৰ কৰে। তাক যেনেকৈ মালিকে দেখুৱাই দিছে সকলো কাম সি বৰ নিয়াৰিকৈ কৰে। তাৰ আচাৰ ব্যৱহাৰ আৰু কাম বনবোৰ দেখি মালিকে তাক বৰ ভাল পায়। কিন্তু জীয়েক ৰিংকীয়ে তাক বৰ বেয়া ব্যৱহাৰ কৰে। তাক দুখীয়া বুলি হাঁহে, ভিক্ষাৰী বুলি হাঁহে। সি কিন্তু সেইবোৰত কাম নিদিয়া হ'ল, কাৰণ তাৰ সেই কথাবোৰ শুনি যেন এটা অভ্যাসলৈ পৰিণত হ'ল। এনেদৰে দিন বাগৰি বছৰ পাৰ হ'ল। এইখন ঘৰতে ৰমেনে কাম কৰিয়ে চলি আছে। শাড়ীখন বিৰাট মজা লাগিছে, অৰ্ডাৰ দিয়ে দিওঁ। ইমান ধুনীয়া শাড়ী, সকলোতকৈ আগত ময়ে পিন্ধিম। চাহ একাপ খাবলৈ ইমান মন গৈছে। ই ক'ত মৰি থাকে জানো? ৰমেন, এইফালে আছোন। বাইদেউ, মোক মাতিছিলে? হয় ছাৰ, আপোনাকে মাতিছিলোঁ। তই জাননে নাজানে এইকণ সময়ত মোক যে একাপ চাহৰ প্ৰয়োজন হয় বুলি? 15 বছৰে এইখন ঘৰত আছ। তই কি কাক কেতিয়া কি প্ৰয়োজন হয় সেইটো কথাটো কিন্তু কাকো ক'ব লাগিব নেকি সদায়? যা মোৰ বাবে চাহ একাপ কৰি আন, আৰু চেনি অলপ কমাই দিবি। নহয় মানে বাইদেউ, জনাটো জানো আপোনাক যে এইখন সময়ত চাহ একাপ লাগে বুলি, কিন্তু মোক ৰিংকীয়ে বজাৰলৈ পঠিয়াইছিল এটা দৰকাৰী বস্তু আনিবলৈ। মই সেইটো আনি ঘৰত জাষ্ট পাইছোঁহে বাইদেউ। হ'ব যা, এতিয়া এইখিনি লেকচাৰ মাৰি থাকিব নালাগে। যা মোৰ কাৰণে চাহ একাপ বনাই আনগৈ। ছাৰৰ বাহিৰে এইখন ঘৰত মোক ভালকৈ ব্যৱহাৰ কৰা মানুহ কোনোৱেই নাই। মাক জীয়েক দুইজনী একেই। কথাবোৰ ইমান বেয়াকৈ কয়, মই যেন মানুহেই নহয়। জেনি বাইদেউ থাকোঁতে মোৰ কামবিলাকতো অলপ সহায় হৈছিল আৰু মোক মাৰ দৰে মৰম কৰিছিল। কিন্তু এতিয়া জেনি বাইদেউ গুচি যোৱাৰ পৰা মই এইখন ঘৰত বৰ অকলশৰীয়া অনুভৱ কৰিবলৈ লৈছোঁ। মোৰ নিজৰ মালৈ বৰ মনত পৰিছে। নিজৰ মাজনী থকা হ'লে আজি হয়তো মোৰ এয়া অৱস্থা নহ'লে হয়। আজি 15 বছৰে এইখন ঘৰতে মই কাম কৰি আছোঁ। তথাপিও বাইদেউ আৰু ৰিংকীৰ পৰা মই এষাৰ ভাল মাত পোৱা নাই। সিহঁতে মোক মানুহ বুলিয়ে গণ্য নকৰে। ইমান সময় আপুনি কাক ঘূৰাই আছে? নাই, মইনো বাৰু কাক ঘূৰাই থাকিম কোৱাচোন?
হ'ব বেছি মাছুম দেখুৱাব নালাগে তোৰ দৰে ভিক্ষাৰী এটাক মই ভালদৰে জানো তই কাৰ কথা কি কৈ আছিলি বুজিছ মোৰ বস্তু কি হ'ল তোক আনিবলৈ পঠিয়াই যে মানুহ হেৰাই থাকিলি হা মোৰ কিমান খাবলৈ মন গৈ আছে তই গম পাৱ নে দে কি কৰিলি তই নিজে খাই পেলালি নেকি অঁ আছে এইটো তোমাৰ ৰুমলৈ সোমাই দৰ্জাখনৰ ওচৰতে যে টেবুলখন আছে তাত ফুলদানিটো তলতে থৈ আহিছিলোঁ মানে তোমাক দিবলৈ গৈছিলোঁ মই কিন্তু বাইদেউ হঠাতে মাতি দিলে বাইদেউ বোলে চাহ একাপ খাই সেইকাৰণে তোমাক দিয়া নহ'ল যোৱা তাৰ পৰা লৈ ল'বা ষ্টুপিড অথনিৰ পৰা মই খাবলৈ বিচাৰি ফুৰিছোঁ সি আকৌ এইবোৰ কৰি আছে তই জান নাজান কেইপিনে খালে মই থাকিব নোৱাৰোঁ বুলি আৰু মা আৰু পাপাক এইবোৰ কথা কিন্তু ভুলতো নকবি মই তই মোক সদায় নিব লাগিব এইবোৰ চোৱা ৰিংকি তোমাক মই সদায় কওঁ তোমাৰ কথা শুনি মই আনি দিছোঁ কিন্তু মই হ'লে তোমাক এইবোৰ বস্তু আনি দি অকণো ভাল পোৱা নাই কাৰণ এইবোৰ বস্তু খোৱাটো একেবাৰে বেয়া কথা তাতে তুমি ছোৱালী মানুহ এইবিলাক বস্তুৱে শৰীৰৰ অপকাৰ কৰে একো ভাল নকৰে গতিকে তুমি যদি বেয়া নোপোৱা এইবোৰ পৰাপক্ষত এৰি দিয়াই ভাল হ'ব জানানে মোৰ বয়ফ্ৰেণ্ডে আজিলৈকে মোক এইবোৰ খোৱাত বাধা দিয়া নাই তই ক'বলৈ কোন হা যিমানৰ মানুহ সিমানত থাকিবি তই মোৰ ভালৰ কথা চিন্তা কৰিব নালাগে বুজিছ মই মোৰ পাপাৰ এজনীয়ে ছোৱালী এই সম্পত্তি খাই কোনে গতিকে মই কেপি খাই উৰাওঁ কিবা কৰি উৰাওঁ সেইটো মোৰ কথা তই চিন্তা কৰিব নালাগে মোৰ বেমাৰ হ'লে মোক ভাল কৰিবলৈ মোৰ পাপাৰ হাতত বহুত টকা আছে গতিকে তই এইবোৰ কথা মাথা মাৰাতকৈ এইখন ঘৰত কাম কৰা ল'ৰা কাম কৰা লৈ থাক বুজিছ তুমি ঠিকেই কৈছা ৰিংকি মই এইখন ঘৰৰ কাম কৰা ল'ৰা গতিকে মইনো কি ভাল বেয়া জানো ঠিকে আছে দিয়া মোৰ ক'বলগীয়াখিনিয়ে মই ক'লোঁ বেয়া নাপাবা ভাল কথা এটা ক'লেও বেয়া পায় আমি চাকৰ যে সেয়াই আমাৰ কপাল ৰমেন এই সন্ধিয়াখন ইয়াত বহিনো কি কৰি আছ নাই ছাৰ এনেই এনেকৈ মোৰ বাহিৰত বহি থাকি ভাল লাগে কি হ'ল মনটো মাৰি থকা যেন লাগিছে যে নাই ছাৰ মইনো আৰু কি মনটো মাৰি থাকিম এনেই অলপ ইয়াতে ভাল লগাৰ বাবে ইয়াতে বহি আছোঁ কিছুমান কথা তই নক'লেও মই বুজি পাওঁ দে চা তই ৰিংকি আৰু এই মোৰ ৱাইফৰ কথাত একেবাৰে বেয়া পাই নাথাকিবি দেই তেওঁলোকৰ কথা কোৱাৰ মানে ধৰণবিলাকে তেনেকুৱা কি কৰিবি আৰু তোক মোৰ ইমানেই ভাল লাগিল যে তোৰ নিজৰ ল'ৰাৰ দৰে লগা হৈছে কিন্তু কি কৰিবি ইহঁত দুজনী মই সলনি কৰিব নোৱাৰিলোঁ আৰু না ছোৱালীজনীক পাৰিলোঁ না মাকক পাৰিলোঁ সিহঁতে মানে দুখীয়া মানুহ বুলিয়ে গণ্য কৰিব নিবিচাৰে তোক সিহঁতে বৰ ব্যৱহাৰ কৰে ন বেয়াকৈ মই সিহঁতে কৰা ব্যৱহাৰবোৰ দেখি থাকোঁ কেতিয়াবা মাতো কিন্তু কি কৰিবি উপায় নাই সিহঁতেই যেতিয়া আৰু নাই ছাৰ মইনো আৰু সেইবোৰ কথাত কি মান পাতিম আজি 15 বছৰে যিবোৰ কথাকে মই একেৰাহে শুনি আহিছোঁ সেইবোৰ কথা শুনি মোৰ অভ্যাসত পৰিণত হৈ গৈছে এতিয়া আৰু মোৰ সেইবোৰ কথাত বেয়া নালাগে ছাৰ ধন্যবাদ ছাৰ আপোনাৰ যে মোক ভাল লাগিছে সেয়াই মোৰ বাবে যথেষ্ট আচলতে কি জানো সৰুৰ পৰা এইখন ঘৰত বহুত কেইটা ল'ৰা কাম কৰিবলৈ আহিল কিন্তু তোৰ দৰে বিশ্বাসী ল'ৰা মই কাকোৱে নাপালোঁ কোনোবাই এমাহ থাকিল কোনোবাই 6 মাহ থাকিল কোনোবাই এবছৰ থাকিল তাতকৈ বেছি এইখন ঘৰত টিকি থাকিব নোৱাৰিলে কিয় জানো আমি ঘৰত মানুহ নহ'লেই ঘৰৰ বস্তু চুৰ কৰি পলাইছিল কিন্তু তই আজি 15 বছৰে তেনেকুৱা একো কামতে হাত দিয়া নাই গতিকে তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস হৈ গ'ল তই সঁচাকৈ বহুত ভাল ধন্যবাদ ছাৰ দুখীয়া হ'ব পাৰোঁ কিন্তু সেইবোৰ স্বভাৱ নাই সেই যে আপুনি মোক লগ পোৱাৰ দিনাখন সেইদিনাখন পেটৰ ভোকত থাকিব নোৱাৰি সেই দোকানখনত বিস্কুট পেটিত হাত দিছিলোঁ কিন্তু জীৱনত বিশ্বাস কৰক ক'তো কেতিয়াও একো চুৰ কৰি পোৱা নাই হ'ব দে তোক মই হাড়ে হিমজুৱে চিনি পোৱা হৈ গৈছোঁ এতিয়া ভিতৰলৈ এনেকৈ বাহিৰত বহি থাকিব নালাগে ব'লক ছাৰ মই গৈছোঁৱেই আজি ঘৰত ল'ৰা থকা কোনো নাই আজি আমাক ফুৰে পাই পুৰা ড্ৰিংকছ কৰিম আৰু পুৰা এনজয় কৰিম নে কি কোৱা পল আৰে বেবী মইতো তাকেই কৰিবলৈ আহিছোঁ সেইটো আৰু ক'বলগীয়া কথা নে কিমান দিনৰ মূৰত যে তোমাক এনেকৈ লগ পাইছোঁ বাহ কি কৰিবা আৰু মা পাপা ঘৰত থাকোঁতেতো তোমাক মই ঘৰলৈ মাতি আনিব নোৱাৰোঁ ন সেইটোতো তুমি বুজি পাব লাগিব তোমাক ঘৰত মাতি নানিলোঁ কি হ'ল বাহিৰত হ'লেতো মই তোমাক লগ কৰি আছোঁ সেইটো হয় বাৰু এই চৌকে বাদ দিয়া এইবোৰ কথা এতিয়া আমাৰ নিজৰ কথা পাতা মোক তুমি মিছ কৰিছিলা নে এইকেইদিন কোৱা আৰে বাবা কিয় নকৰিম বাৰু মই তোমাক ভাল পাওঁ তোমাক মই মিছ নকৰিম কি কথা কোৱাহে নে তুমি চাগে মোক মিছ নকৰা ন সেইটো কাৰণে মোক সুধিছা এনেকৈ আৰে অফক'ৰ্ছ মই তোমাক ভাল পাওঁ কি কথা কৈছা তুমি এইবোৰ সেই তোমাৰ কাৰণে মই কি কৰিব নোৱাৰোঁ তোমাৰ কাৰণে মই সকলো কৰিব পাৰিম বুজিছা তোমাক মই বহুত বেছি ভাল পাওঁ জানো দিয়া তুমি মোক কিমান ভাল পোৱা মই ভালদৰে জানো তুমি মোক বহুত বেছি ভাল পোৱা য়েছ ডাৰ্লিং এইখন ঘৰৰ একমাত্ৰ জোৱাই ময়ে হ'ম চাই থাকিবা আৰু এইখিনি অগাধ সম্পত্তিৰ মালিক নহয়নে বাৰু তো আকৌ মোক যোনে বিয়া কৰাব সেইটো এইখন ঘৰৰ মালিক হ'ব ন আৰু মইতো তোমাকে ভাল পাওঁ আৰু তুমি মোক বহুত বেছি ভাল পোৱা গতিকে এইখন ঘৰৰ মালিক কোন হ'ব সেয়া আৰু ক'ব লাগেনে ৰিংকি তুমি এইবোৰ কি কৰিছা ঐ ভিখাৰী তই নক নকৰাকৈ মোৰ ৰুমত এনেকৈ কিয় সোমাইছ হা তোক কিয় লাগে মই যি এনেকৈ কৰোঁ ঐ ভিক্ষাৰী তই মোৰ গাৰ্লফ্ৰেণ্ডৰ ৰুমত এনেকৈ সোমাই আহিছ যে হা তোৰ ইমান অকাত চৰি মোক ক্ষমা কৰিব মই নক নকৰাকৈ সোমাই আহিলোঁ কিন্তু আপোনালোকে ছাৰ বাইদেউ ঘৰত নথকাৰ অৱস্থাত এনেকৈ এইবোৰ ভাল হোৱা নাই কিন্তু মোক ছাৰে পাছত গালি পাৰিব দেই এইবোৰ কথা যদি মই ছাৰৰ আগত নকওঁ চুপ একদম চুপ তই এইবোৰ কথা
কাৰোবাক ক'বলৈ হ'লে তোক চাই ল'বি চাকৰ সদায় চাকৰ হৈ থাকিবি বুজিছ তই মালিকৰ ঘৰৰ কথাৰ মাজত সোমাবলৈ তোৰ কোনো দৰকাৰ নাই মই এতিয়া সৰু ছোৱালী হৈ থকা নাই কি কৰিব লাগে কি কৰিব নালাগে মই জানো তই মোক শিক্ষা দিব নালাগে বাহিৰ হয় ইয়াৰ পৰা হয় দিয়া তুমি ঠিকেই কৈছা ৰিংকি মই এইখন ঘৰৰ চাকৰ কিন্তু এইখন ঘৰৰ চাকৰ হ'লেও মই এইখন ঘৰৰ কিবা বিপদ বা বেয়া হোৱাটো কেতিয়াও নিবিচাৰোঁ সেয়েহে মই তোমাক ভালৰ বাবেহে কৈছোঁ তুমি এইবোৰ বন্ধ কৰা তুমি কিয় এনেকৈ ড্ৰিংকছ কৰিছা ছাৰ বাইদেৱে যদি গম পায় তুমি এইবোৰ খাইছা বুলি কম মনত আঘাত পাবনে কিয় তুমি এইবোৰ কৰিছা কোৱাচোন এইবোৰ একেবাৰে ভাল কথা নহয় ঐ চাকৰ তোৰ মোৰ হাতেৰে ঘোচা খাবলৈ মন গৈছে নেকি হা তই মোৰ গাৰ্লফ্ৰেণ্ডক শিকাবলৈ আহিছ তাই কি খাব কি নাখাব তাই মোৰ হ'বলগীয়া পত্নী তাইক মই কি কওঁ কি নকওঁ সেইটো মোৰ কথা তোৰ বেছি চিন্তা হাত লাগিবলৈ কি হ'ল হা কেনেবাকৈ তই এইখন ঘৰত চাকৰ কৰি কৰি এইখন ঘৰত জোৱাই হ'বলৈ মন মেলা নাইতো নিজৰ অকাত চাই কাম কৰিবি বুজিছ ইয়াৰ পৰা ওলাই যা নহ'লে তোক ঘুচিয়াই তাত ভাঙি দিম তুমি এইবোৰ কি কৈছা মোৰ মনত তেনেকুৱা একো ভাৱ নাই মই এইখন ঘৰক মোৰ নিজৰ ঘৰৰ হিচাপেই ভাবোঁ গতিকে এইখন ঘৰৰ মই বিয়া হোৱাটো নিবিচাৰোঁ তাৰ কাৰণে সেই কথাখিনি ক'লোঁ কিন্তু তোমালোকে যেতিয়া মোৰ কথাবোৰ বুজিয়ে নাপালা গতিকে একো কৰি লাভ নাই মই আহিছোঁ তোমালোকে যি মন যায় কৰা তাত মোৰ একো আপত্তি নাই কিন্তু এটা কথা মনত ৰাখিবা ৰিংকি তোমাৰ মা আৰু পাপাই তোমাৰ এইবোৰ কথা গম পালে কিন্তু মনত বহুত বেছি দুখ পাব কাৰণ তুমি তেওঁলোকৰ একমাত্ৰ ছোৱালী তোমাক লৈ তেওঁলোকে কিমান সপোন দেখিছে কিমান তোমাক মৰম কৰে আৰু তেনেকুৱা অৱস্থাত তুমি যদি তেওঁলোকৰ বিশ্বাস ভাঙা তেওঁলোকে কিন্তু মনত বহুত বেছি আঘাত পাব যা ইয়াৰ পৰা ইয়াত বেবাই নাথাকিবি নিজৰ কাম কৰগৈ চালা এই চাকৰটোৱে চাৰা মুড খাৰাপ কৰি দিলে ক'ৰ পৰা যায় সি ওলাইহি নহয় ভিক্ষা দিছক চৰি বেবি চৰি কুল ডাউন প্লিজ বাদ দিয়া এইবিলাক কথা ইটছ অ'কে ডিয়াৰ কিন্তু সাৱধান দেই ইয়াক মোৰ চুৰ আহিবলৈ নক'বা নহ'লে ইয়াক কিন্তু মই কেতিয়াবা দাঁতে মুখে ভাঙিম অ'কে ডাৰ্লিং ভাঙিবা বাৰু কিন্তু এতিয়া তাইৰ কথা একদম বাদ দিয়া এতিয়া আমাৰ এনজয় কৰা টাইম নে কি কোৱা য়েছ বেবি য়েছ বেবি জলদি আহা ইমান সময় লাগিছে নে তোমাৰ মা তুমিও যে নহয় ক'ৰবাত যাবলৈ ওলালে তুমি ইমান চিঞৰ বাখৰ কৰা নহয় মোৰ ওলাই ৰেডি হ'লোৱেই কিন্তু ৰিলচটো তোমাক বনাব দিয়া না অ' আই কথা শুনা বনোৱা যি কৰা কৰি লোৱা মই বোলো তোমাৰ আকৌ ওলাই হোৱাই নাই নেকি আৰে পাৰ্টি আৰম্ভ হ'বই হ'ল বেছি দেৰি কৰিলেও আকৌ বেয়া হ'ব নহয় হ'ব ৰ'বা মই ৰিলচ বনাই হৈ গ'ল 2 কপিমান ফটো উঠি লওঁ তাৰপিছতে গৈ আছোঁ আৰে বেবি কি হ'ল তোমাৰ নাজানো মই কি হৈছে পেটটো আজি অলপ দিনৰ পৰা মোৰ মাজে সময়ে বৰ বেয়াকৈ বিষাই আছে কিয় বা হৈছে জানো এনেকুৱা কি তুমি মোক কোৱা নাই কিয় কি বা হৈছে তুমি আচলতে ভাত পানীবোৰ বাদ দি জাংক ফুডবোৰত বেছি ইণ্টাৰেষ্ট দি থাকা ন সেইটো কাৰণে বিষাইছে চাগে বাৰু এতিয়া বেছিকৈ বিষাইছে নেকি যদি বেছি বিষাইছে তেতিয়াহ'লে আমি নাযাওঁ দিয়া নাই মা ইমানো বেছি হোৱা নাই বাৰু অলপ কিবা বিষাই আছে ব'লা যাব পাৰিম মই গৈ আহি লওঁ বাৰু তোমাৰ যদি বেছি হোৱা নাই তেতিয়াহ'লে যাওঁ বাৰু কিন্তু তোমাক ডক্টৰৰ ওচৰত নিব লাগিব দেই এনেকৈ এলা পাছত বেমাৰ বুলি ভাবি থাকিলে নহ'ব কিন্তু ডক্টৰক এবাৰ দেখাই ল'লেতো ভাল হ'ব কিবা হৈছে তোমাৰ হ'ব দিয়া মা পিছে পৰে দেউতাক কথাটো কৈ ডক্টৰ অংকলৰ ওচৰত এবাৰ দেখাই আহিব লাগিব গেছো হ'ব পাৰে ন অঁ ঠিক আছে পিছে ব'লা এতিয়া দেৰি হ'ব নহ'লে অঁ ব'লা মা ব'লা ছাৰ কি হৈছে বাৰু মোৰ ছোৱালীজনী কি হৈছে কওকচোন আচলতে আপোনালোকৰ কথাটো কেনেকৈ কওঁ মোৰ ভাবিয়ে পোৱা নাই বৰ ডাঙৰ কথা হৈছে জানেনে ডাঙৰ কথা কি ডাঙৰ কথা হৈছে ডক্টৰ কওকচোন কি হৈছে আমাৰ ছোৱালীজনী মানে তাইৰ এটা ডাঙৰ বেমাৰ হৈছে তাইৰ 2টা কিডনীয়ে বেয়া হৈ গৈছে কি কৈছে ডক্টৰ আপুনি সেয়া কেনেকৈ হ'ব পাৰে কি কৈছে আপুনি ডক্টৰ এইবোৰ আপোনাৰ কিবা ভুল হৈছে এনে হ'ব নোৱাৰে মই বাৰু আপোনালোকক কিয় মিছা ক'ম কওকচোন তাই বিকল হোৱা কিডনীকেইটা উলিয়াই এটা নতুন কিডনী বহাব লাগিব আপোনালোকে তাৰ ব্যৱস্থা কৰক বহুত টকাৰ খৰচ হ'ব আপোনাৰতো টকাৰ কোনো অভাৱ নাই গতিকে চেষ্টা কৰি চাওকচোন এনেকৈতো আপুনি কিডনী নাপাব কিন্তু কোনোবা মানুহে যদি তাইক কিডনী দান কৰে তেতিয়াহ'লে টেনশ্যনেই নাই কি এতিয়া কোনে বাৰু তাইক কিডনী দান কৰিব ইমান সৰু কথা নহয় কিডনী এটা দান কৰাটো মই দিব পাৰিম নেকি বাৰু ডক্টৰ মোৰ ছোৱালীজনী মই হেৰুৱাব নোখোজোঁ মোৰ ছোৱালীজনীক মোৰ এটা কিডনী দি দিম তাইক যেন তেনে বচাওক ডক্টৰ দৰকাৰ হ'লে মোৰ পৰা হ'লেও দিম আমাৰ এজনীয়ে ছোৱালী তাইক হেৰুৱাব আমি নোখোজোঁ হে ভগৱান এইবোৰ কি হৈ গ'ল নাই আপোনালোকৰ পৰাতো দিব পৰা নহ'ব আপোনালোক দুয়োৰে স্বাস্থ্যৰ কথা মই জানোৱেই কাৰণ মই আপোনালোকৰ ফেমিলি ডক্টৰ এইবিলাক কিডনী ল'বলৈ হ'লে এজন সুস্থ মানুহৰ দৰকাৰ গতিকে আপোনালোক দুয়োৰে পৰা এজনৰ পৰা ল'ব পৰা নহ'ব গতিকে আপোনালোকে যিমান পাৰে সোনকালে কিডনী এটাৰ ব্যৱস্থা কৰক অতি সোনকালে হে প্ৰভু কি হ'ব এতিয়া মোৰ ছোৱালীজনীৰ হঠাতে এতিয়া কিডনী এটা ক'ত পাম কোনে দিব আমাক
মানুহে ধন টকা পইচা দিব খুজিলেও নিজৰ শৰীৰৰ সংগ এটানো কোনে বাৰু দি দিব কি হ'ব এতিয়া মোৰ ছোৱালীজনী হে ভগৱান কি হৈ গ'ল এইবোৰ আমাৰ লগত হেৰি কি কৰে সোনকালে কৰক ছোৱালীজনীক মই হেৰুৱাব নোখোজো তাই আমাৰ একমাত্ৰ ছোৱালী হেল্ল' পল তুমি মোৰ কথাবোৰ গম পাইছা নহয় ভগৱানে মোৰ লগত এয়া কি কৰি দিলে দেখিলা পল তুমিতো মোক বহুত বেছি ভাল পোৱা প্লিজ তোমাৰ এটা কিডনী মোক দি মোৰ জীৱনটো বচোৱা পল নহ'লে মই এই পৃথিৱীৰ দুদিনৰ আলহীও অ' প্লিজ মোক এইবোৰ কথা নক'বা দেই বেয়া লাগিছে তোমাৰ এই বেমাৰটোৰ কথা শুনি কিন্তু মই এইবোৰ ৰিস্ক ল'ব নোৱাৰোঁ দেই মই মোৰ নিজৰ শৰীৰৰ অংগ এটা তোমাক দি দিব নোৱাৰোঁ ইমানো ভাল নাপাওঁ মই তোমাক আৰু শুনা তোমাৰ লগত মোৰ আৰু ৰিলেশ্যন নাই মই তোমাৰ লগত ৰিলেশ্যন ৰাখিব বিচৰা নাই এজনী বেমাৰী ছোৱালীৰ লগত আজিৰ পৰা মোৰ কোনো সম্পৰ্ক নাই চৰি তুমি কি কৈছা এইবোৰ তুমিতো কৈছিলা মোৰ কাৰণে তুমি সকলো কৰিব পাৰিবা কিন্তু এতিয়া তুমি মোক মোৰ বিপদৰ সময়ত তুমি মোক এনেকৈ ক'ব পাৰিলা অ' প্লিজ একচুৱেলি মই তোমাক ভাল পাওঁ সেইটো সঁচা বাৰু কিন্তু তোমাৰ পাপাৰ সম্পত্তিৰ কাৰণেহে মই তোমাক ইমান দিনে ভাল পাই আছিলোঁ আৰু এতিয়া তোমাৰ দৰে এজনী বেমাৰী ছোৱালীক মই ভাল পাই থাকি কি কৰিম আৰে ধন টকা পইচাতকৈ মোৰ লাইফটো প্ৰিয় গতিকে মোৰ লাইফটো মই ডেঞ্জাৰ কৰি তোমাক এটা কিডনী দিব নোৱাৰিম ভাই ইমানো মহান মই নহয় গুড বাই আজিৰ পৰা তোমাৰ মোৰে মাজত কোনো ৰিলেশ্যন নাই বাই বাই হে ভগৱান মানুহ কেনেকৈ ইমান সলনি হ'ব পাৰে সিদিনালৈকে মোৰ কাৰণে পগলা হৈ থকা ল'ৰাটো আজি মোৰ বিপদৰ সময়ত মোক এয়া গতি কৰিলে সি আচলতে মোক ভালেই পোৱা নাছিল মোৰ পাপাৰ টকা পইচাক লৈহে সি ভাল পাইছিল গড মানুহ চিনি পোৱাত মোৰ কেনেকৈ ইমান ভুল হ'ল মই আৰু বেছি দিন জীয়াই নাথাকিম মাজনী ক'লে কি ক'লে মাজনী সি তোমাক এটা কিডনী দিবনে সিটো তোমাক বহুত বেছি ভাল পায় কি ক'লে সি মা সেইবোৰ আশা কৰি লাভ নাই অ' মা মোৰ বেমাৰটোৰ কথা শুনিয়েই সি মোক এৰি দিছে মা সি মোক ব্ৰেকআপ দিছে মা সি আচলতে মোৰ পাপাৰ সা সম্পত্তি ধন টকা পইচা লৈহে মোক ভাল পাইছিল সি মোক সঁচা অন্তৰে ভাল পোৱা নাছিল সেইবাবে সি মোক এৰি দিলে মা সি মোক এৰি দিলে মোক সি সহায় নকৰে মা ধুৰন্ধৰ এক নম্বৰ ধুৰন্ধৰ মই তোমাক কৈছিলোঁ নে নাই তুমি কথা ক'লে নুশুনা হা এতিয়া পালা মছলাটো কি হ'ব এতিয়া ক'ত পাম ইমান জেগাত খবৰ কৰিছোঁ নাই ক'তো নাই আচলতে যিমান টকা দিব বিচাৰিলেও কোনেও নিজৰ শৰীৰটো ঘূণীয়া কৰি এনেকৈ কিডনী এটা দি নিদিয়ে কি হ'ব এতিয়া মা দেউতা মই আৰু বেছি দিন জীয়াই নাথাকিম মোৰ জীয়াই থাকিবলৈ বহুত মন আছিল অ' মা ৰিংকি তোমাৰ একো নহয় ৰিংকি তুমি জীয়াই থাকিব পাৰিবা তুমি এনেকৈ নক'বা এনেকৈ ক'লে বাইদেউ আৰু ছাৰৰ মনত কিমান আঘাত পাব তুমি ভাবি চাইছানে ৰমেন তই এইবোৰ কি কৈছ অঁ ছাৰ মই ঠিকেই কৈছোঁ ৰিংকিৰ একো হ'বলৈ নিদিওঁ মই দিম ৰিংকিক কিডনী ৰমেন তই কিডনী দিবি হা অঁ ছাৰ মই দিবলৈ সাজু আছোঁ মই মোৰ স্বাস্থ্যৰ পৰীক্ষা কৰাইছোঁ মোৰ একো প্ৰব্লেম নাই মই তাইক কিডনী এটা দান কৰিব পাৰিম মই তাইক কিডনী দি তাইক নতুন জীৱন দান দিম কি ৰমেন তোক কি বুলি ধন্যবাদ দিম তই মোক কিডনী দিবি হা কথামতেই কাম ৰবেনে নিজৰ এটা কিডনী দি ৰিংকিৰ জীৱন দান দিলে আৰু সফলভাৱে অপাৰেশ্যনটো হৈ উঠিল আৰু লাহে লাহে ৰিংকি সুস্থ হ'বলৈ ধৰিলে ভালে ভালে অন্ততঃ সকলোবোৰ হৈ গ'ল এতিয়া অন্ততঃ শান্তিৰ উশাহ এটা ল'ব পাৰিছোঁ দেৱী তুমি ভিতৰৰ বিচনাতে ৰেষ্ট কৰাগে নেকি নালাগে দিয়া মা ইয়াতে ভাল লাগিছে তোমালোকৰ লগত ছাৰ বাইদেউ আপোনালোকে চাহ খাব নেকি মই চাহ একাপ কৰি আনোগৈ ঐ অকৰা তই পগলা হৈছ নেকি হা তোৰো যে অপাৰেশ্যন হৈ আহিছে বুলি তয়ো ৰেষ্ট ল তোক আমাৰ বাবে চাহ বনাবলৈ কোৱা নাই হয়তো তইতো বাৰু চাহ বনোৱাৰ কথা ভাবিব লাগে দে হা এতিয়াৰ পৰা তই কোনো কাম কৰিব নালাগে নতুনকৈ কাম কৰা মানুহ ৰাখিম দৰকাৰ হ'লে তই যে অপাৰেশ্যন হৈছে পাহৰিলি নেকি তই এতিয়া কামত ধৰিবলৈ কোৱা নাই অলকা মই এটা কথা ভাবিছোঁ তোমালোক সকলো থাকোঁতে মই কথাটো ক'ব বিচাৰোঁ কওক আকৌ কি কথা ক'বলৈ আৰু অনুমতি ল'ব লাগেনে আচলতে মই মাজনীৰ বিয়াৰ কথা ভাবিছোঁ তাইক যদি এজন উপযুক্ত ল'ৰাৰ হাতত গতাই থৈ যাব পাৰোঁ তেতিয়াহ'লে আমি অন্ততঃ শান্তিত মৰিব পাৰিম আৰে আপুনি এইবোৰ কি কৈছে এই সময়ত মই একদম ঠিক কথা কৈছোঁ আৰু সেই উপযুক্ত ল'ৰাটো মই পাই থৈছোঁ গতিকে মই ভাবিছোঁ এইখন ঘৰৰ জোৱাই একমাত্ৰ সেই ল'ৰাটোৱেই হ'ব কাৰ কথা কৈছে আপুনি ক'ত পালে আপুনি এনেকুৱা ল'ৰা কেলে আমাৰ ৰমেন আকৌ কি কৈছে আপুনি এইবোৰ ৰমেনৰ লগত মাজনীৰ বিয়া অঁ মই কি বেয়া ল'ৰাটোৰ কথা কৈছোঁ তোমাৰ আপত্তি আছে নেকি আৰু মাজনী তোমাক সুধিছোঁ
তোমাৰ তোমাৰ ৰমেনৰ লগত বিয়া হোৱাত কিবা আপত্তি আছে? নাই পাপা, নাই, কোনো আপত্তি নাই। যিজন মানুহে মোক এটা কিডনী দান কৰি মোৰ জীৱন দান দিলে, সেইজন মানুহৰ লগত বিয়াত বহাৰ মোৰ কোনো আপত্তি নাই পাপা। মই এতিয়া সেই আগৰ ৰিংকিজনী হৈ থকা নাই। তাক সৰুতেই ঘৰলৈ লৈ আহোঁতে মই তাক ভিক্ষাৰী, চাকৰ বুলি হাঁহিছিলোঁ, অপমান কৰিছিলোঁ। প্ৰতিটো কথাতে তাক মই বেয়া ব্যৱহাৰ কৰিছিলোঁ। কিন্তু আজি সেইজন ল'ৰাই মোক পুনৰ জীৱন দিলে। গতিকে মোৰ কোনো আপত্তি নাই। মই বিয়াত বহিম পাপা, বহিম। আপোনালোকে এইবোৰ কি কৈছে? মোৰ দৰে এটা ল'ৰাৰ লগত ৰিংকিৰ বিয়া হ'লে মানুহে কি ক'ব আপোনালোকক? শুন ৰমেন, মানুহে কি কয় তাক দৰকাৰ নাই, মোৰো আপত্তি নাই। তোতকৈ উপযুক্ত ল'ৰা আৰু আমাৰ মাজনীৰ কাৰণে কোনো হ'ব নোৱাৰে। মোৰ কোনো আপত্তি নাই, মোৰ কোনো আপত্তি নাই। কি? তোমাৰ কোনো আপত্তি নাই? বাহ, তোমাৰ এই কথাষাৰ শুনি মোৰ যে কিমান ভাল লাগিছে। সঁচাকৈ তোমালোকে যে বুজি পালা তাক, দেখিছা সি কিমান ডাঙৰ অন্তৰৰ। সি তাৰ নিজৰ অংগ এটা দিবলৈ অকণো কুণ্ঠাবোধ নকৰিলে আমাৰ মাজত। সি এটা নতুন জীৱন দিলে। গতিকে ইয়াতকৈ উপযুক্ত ল'ৰা আৰু কোনো হ'বই নোৱাৰে। আপুনি একদম ঠিক কথা কৈছে। যিজন ল'ৰাই নিজৰ জীৱনটো কথা নাভাবি মোক ছোৱালীজনীৰ কথা ভাবিলে, সেইজন ল'ৰাৰ হাতত আমাৰ ছোৱালীজনীক গতাই দিম। তাত কোনোবাই কি কয় কি নকয় সেইটো আমাৰ কোনো প্ৰয়োজন নাই। সকলোৰে কথাবোৰ শুনিলি নহয় ৰমেন? এতিয়া পিছে তই মোৰ ঘৰৰ জোৱাই হ'বলৈ সাজুনে? মইনো আৰু কি ক'ম? আপোনালোকে যি কয় মোৰো সেয়াই। ৰমেন আৰু ৰিংকিৰ বিয়াখন সফলভাৱে হৈ উঠিল। এতিয়া ৰমেন সেই ঘৰখনৰ একমাত্ৰ জোৱাই, আৰু ৰিংকি যিজনী ছোৱালীয়ে ৰমেনক দুখীয়া ভিক্ষাৰী বুলি হাঁহিছিল, সেই ছোৱালীজনী এতিয়া সেই দুখীয়া ল'ৰাটোৰে পত্নী হ'লগৈ। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে সমাপ্ত হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকে কৰি দিব দেই। আৰু পুনৰ আপোনালোকৰ বাবে এটা ধুনীয়া নতুন কাহিনীলৈ আকৌ আহিম। ধন্যবাদ।